নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ পেৰুত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা এই বিমান দুৰ্ঘটনাত 13 গৰাকী লোকৰ মৃত্যু ঘটিছে দুৰ্ঘটনাত পতিত হ'ল পৰ্যটক কঢ়িওৱা এখন বিমান দুগৰাকী ক্ৰু সদস্যৰ লগতে 11 গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে এই বিমান দুৰ্ঘটনাত নাজকা লাইন্স পৰিদৰ্শনৰ সময়তে হিহৰণকাৰী দুৰ্ঘটনা আৰু পেৰুৰ নাজকা লাইনৰ পৰা উৰা মৰাৰ মাত্ৰ কিছু সময়ৰ পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয় 13 গৰাকী লোক আছিল দুগৰাকী ক্ৰুৰ সৈতে আছিল 11 গৰাকী পৰ্যটক যাত্ৰী হিচাপে বিখ্যাত নাজকা লাইন্স চাবলৈ যাত্ৰীক লৈ গৈছিল বিমানখনে দুৰ্ঘটনাৰ পিছতে ভস্মীভূত হৈ যায় মুহূৰ্ততে এই বিমানখন গোলাঘাটৰ পুলিবৰত নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এক দম্পতীৰ মৃত্যু গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয়ক খাদ্য দিবলৈ আহিছিল দম্পতীয়ে দুখন বাইকৰ মাজত সংঘৰ্ষৰ পিছতে এখন গাড়ীয়ে মহতিয়াই থৈ যায় স্বামী স্ত্ৰীক দুৰ্ঘটনাত হিতাতে মৃত্যু হয় প্ৰীতম ৰাজপুত আৰু দীপা ৰাজপুতৰ দুৰ্ঘটনাৰ পিছতে গাড়ীখন জব্দ কৰে গোলাঘাট আৰক্ষীয়ে অসুখ হৈ আছিলে হস্পিটেলত আছিলে তেখেতক ভাত দিব আহিছিলে ল'ৰা আৰু মোৰ ডাঙৰ ল'ৰা আৰু বোৱাৰী এই তেনেকুৱাতে পদুমণিত এক্সিডেণ্ট হ'ল বুলি গম পাইছোঁ পুলিবৰ এই আহি পাইছোঁ প্ৰীতম ৰাজপুত বয়স তেওঁ 30 বছৰ আৰু আপোনাৰ যোনটো বোৱাৰী বয়স 25 বছৰ ভুলুগিৰিং হয় এতিয়া সঠিকভাৱে আমি একো গম পোৱা নাই ইয়াৰ স্থানীয় মানুহে কৈছে যে এখন ডাম্পাৰ বা তাৰ কেনেকুৱা টাইপৰ ডাঙৰ গাড়ী হ'ব উজনি অসমৰ শেহতীয়া পৰিস্থিতিৰ খবৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে 300 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীলৈ ৰেহাই ঘৰুৱা উপভোক্তাই দিব নালাগে জুলাই মাহৰ বিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব সমুদায় বিল শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ এই সকাহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট জুনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহব সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব
চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে 300 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীলৈ ৰেহাই ঘৰুৱা উপভোক্তাই দিব নালাগে জুলাই মাহৰ বিল মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কৰিলে ঘোষণা আন কিছু খবৰলৈ আগবাঢ়িম বানৰ মাজতে নিথৰুৱা হ'ল 3টা কণমানি বানৰ মাজতে সকলো সপোন শেষ হৈ গ'ল হিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ বৰষা বিদিশা সত্যজিতৰ 2 বছৰ পূৰ্বে কণমানিকেইটাই নিজৰ মাতৃক হেৰুৱাইছিল আৰু আজি 4 দিন পূৰ্বে বানৰ মাজতে হেৰুৱালে শাৰীৰিকভাৱে অসুস্থ হৈ থকা পিতৃকো হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে এই 3 কণমানি শিশুৱে সিহঁতৰ থাকিবলৈ নাই ভালকৈ ঘৰখন বৰমাক বৰদেউতাকৰ লগত এটা ভগা চুপুৰিত পলসৰ মাজত তেওঁলোকে পিতৃ অবিহনে 4টা দিন পাৰ কৰিছে কান্দি কান্দি কণমানিকেইটাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান আমাক সহায় কৰক মামা 2 বছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ কাষত আছিল পিতৃ 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গ'লগৈ পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে খুব এখন হৃদয়স্পৰ্শী খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ 3টা দুৰ্ভগীয়া কণমানিৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ দুখৰ যিখন ছবি সেই ছবিখন দেখুৱাবলৈ আহিছোঁ এয়া হৈছে পৰিয়ালটো কেমেৰাত প্ৰভাসে দেখুৱাব এয়া হৈছে পৰিয়ালটো বৰষা আৰু বিদিশা বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক সিহঁতৰ এতিয়া জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল কাৰণ যাৰ ওপৰত বিশ্বাস কৰি যাৰ ওপৰত আশা কৰি সিহঁতি আছিল সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ আৰু এতিয়া খুব অসহায় এই বৰষা খুব অসহায় বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত সিহঁতক এতিয়া ডাঙৰ হ'বলৈ নিজক চম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব যথেষ্ট কষ্ট কৰিব লাগিব মই বৰষাৰ কাষলৈ যাম খুব আৱেগিক ছোৱালী বৰষা তোমালোকৰ দেউতা কেতিয়া কেনেকৈ কি হ'ল কেনেকৈ কি হ'ল আগৰ পৰা হৈ আছিলে কিন্তু বেমাৰটো ধৰা পৰা নাছিলে যেতিয়া বানপানী হৈছিলে বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে যেতিয়া বেমাৰটো ধৰা পৰিলে ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ তেতিয়াই দেউতা ঢুকাল ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলগীয়া আছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে আজি 4 দিন হৈছে মানে পানীৰ মাজতে তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল পানীৰ মাজতে কৰিবলগীয়া হ'ল পানীৰ মাজতে খুব কষ্ট হৈছে তোমালোকৰ কষ্ট হৈছে এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া চলিব পাৰিম চলিবতো লাগিবই চলিব লাগিব হয়নে এতিয়া কেনেকৈ চলিবা তোমালোকে এতিয়া তোমালোকৰতো একোৱে নোহোৱা হৈ গ'ল হয়নে তোমালোকৰ ঘৰখনো নাই উপাৰ্জনো এতিয়া নাথাকিব কেনেকৈ চলিবা তোমালোক সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু তুমি মামাক চিনি পোৱা নহয় চিনি পোৱা নে মামাক কিবা ক'বা নেকি কি ক'ম বিশেষ একো নকওঁ যদি পাৰে আমাক সহায় কৰক আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক ডাঙৰ দীঘলটো কৰিবই লাগিব হয়নে নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো নোৱাৰা নহয় নোৱাৰা এতিয়া তোমাক সহায় কৰিব মই তোমাক সহায় কৰিব তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ আৰু তাই কন্দাটো স্বাভাৱিক তাই চকুত চকাপানী প্ৰভাসে কেমেৰাত জুম কৰিব তাই চকুত চকু পানী আৰু চকুত চকু পানী ওলোৱাটো স্বাভাৱিক কাৰণ
যিখন জীৱন যুদ্ধ সেই জীৱন যুদ্ধখনৰ কথা সিহঁতিহে গম পাইছে। এই কণমানিজনী বৰষা ক্লাছ 9ত পঢ়ি থকা বৰষা, ক্লাছ 6ত পঢ়ি থকা বিদিশা আৰু একোৱে নজনা সিহঁতৰ একেবাৰে সৰু ভায়েকটো। ভাইটি শুই আছে নেকি? ভাইটি শুই আছে। ভাইটি শুই আছে। ভাইটিয়েতো একো বুজি পোৱা হোৱা নাই? নাই পোৱা। এতিয়া ভাইটিক তুমি কেনেকৈ ডাঙৰ কৰিবা? কেনেকৈ ডাঙৰ কৰিব লাগিব? কষ্টৰ মাজত। এতিয়া তুমি স্কুলো যাব লাগিব, তুমি কষ্টও কৰিব লাগিব, হয়নে? হয়। হয়। এতিয়া তোমালোকে এইকেইদিন কাৰ ঘৰত আছা? এতিয়া আমি বৰমাহঁতৰ ঘৰতে আছোঁ। বৰমাহঁতৰ ঘৰতো অৱস্থা ভাল নহয়, বানপানীয়ে চব ভাঙি নিঙি শেষ কৰিলে। সেনেকৈ আমি কষ্টৰ মাজতে আছোঁ। বৰমাহঁতৰ ঘৰখন নাই? এতিয়া তোমালোকে বৰমাহঁতৰ লগতে থাকিব লাগিব? এতিয়া বৰমাহঁতৰ লগত থাকিব লাগিব। বৰমাহঁতৰ লগত থাকিবানে? বৰমাহঁতৰ লগত থাকিবা। খালি অকণমান তোমালোকক মানুহৰ সহায় লাগে, হয়নে? অকণমান আমাক সহায় কৰিলে হয়। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। বানাক্ৰান্ত পৰিয়ালক আৰু 10,000 টকাকৈ দিব ৰাজ্য চৰকাৰে। 10 আগষ্টত প্ৰদান কৰিব 10,000কৈ টকা। এইবছৰৰ মাটিৰ খাজানা দিব নালাগে বান বিধ্বস্ত 2 জিলাৰ লোকে। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈ 1.5 লাখ টকা দিয়া হ'ব। অংগনবাড়ী কেন্দ্ৰলৈ 2 লাখৰ পৰা 2.5 লাখ টকা দিব চৰকাৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে, এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। আৰু কম নথি পত্ৰৰ ভিত্তিত বীমাৰ ধন নিষ্পত্তি কৰা হ'ব। ন্যূনতম নথিতে বীমাৰ দাবী নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতিও বীমা কোম্পানীৰ। 5 আগষ্টৰ পৰিৱৰ্তে শনিবাৰে বীমা কোম্পানীৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী। বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব। প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব।
আৰু যেহেতু কম নথিপত্ৰৰ ভিত্তিতে বীমাৰ ধন নিষ্পত্তি কৰাৰ কথাখিনি তেওঁ জনাইছে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। বান বিধ্বস্ত অসমলৈ 379.35 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমোদন জনালে SDRFৰ পুঁজিত। বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰৰ 2,117.85 কোটি টকা অনুদান জনোৱা হৈছে, আবণ্টন দিয়া হৈছে। গুজৰাট আৰু মহাৰাষ্ট্ৰলৈ 500 কোটি টকাকৈ আবণ্টন, উৰিষ্যালৈ 500 কোটি, হিমাচল প্ৰদেশলৈ 193.95 কোটি টকা, অৰুণাচল প্ৰদেশলৈ মুকলি কৰা হৈছে 44 কোটি 55 লাখ টকা। কেন্দ্ৰীয় প্ৰতিনিধি দলে অসমত পৰ্যবেক্ষণ কৰিছিল বান। আৰু ইফালে বানপীড়িত শিক্ষাৰ্থীৰ ইউনিফৰ্ম ক্ৰয়ৰ বাবে পুঁজি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হৈছে 7,62,54,000 টকা। ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰদান কৰিব এই ধন। সমগ্ৰ শিক্ষা অসমক প্ৰদান কৰা হৈছে এই ধনৰাশি। সামাজিক মাধ্যমত এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমলৈ 3,552 কোটি টকা, ৰাজ্যসমূহলৈ কৰৰ অতিৰিক্ত কিস্তি মুকলি কেন্দ্ৰৰ। ৰাজ্যৰ বিত্তীয় শক্তি আৰু উন্নয়নমূলক কামত পাব গতি। কেন্দ্ৰীয় চৰকাৰে জৰুৰীভাৱে মুকলি কৰিলে এই অনুদান। শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা IIT গুৱাহাটীৰ ছাত্ৰীৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে। প্ৰায় 5 ঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হ'ল কাছানা ছাই চেতনাৰ মৃতদেহ। SDRF আৰু NDRFৰ উদ্ধাৰকাৰী দুবাৰু বাহিনীয়ে উদ্ধাৰ কৰিছে অন্ধ্ৰপ্ৰদেশৰ ছাত্ৰীগৰাকীৰ নিথৰ দেহ। IIT গুৱাহাটীৰ ধনশিৰি হোষ্টেলৰ আৱাসী তথা BTech ইলেক্ট্ৰনিক্স এণ্ড প্ৰগ্ৰেম বিভাগৰ 3য় বৰ্ষৰ ছাত্ৰী আছিল কাছানা ছাই চেতনা। আৰু শনিবাৰে সন্ধিয়া 4 বান্ধৱীৰ সৈতে নৈৰ ঘাটলৈ ফুৰিবলৈ যোৱাৰ সময়তে হঠাৎ ব্ৰহ্মপুত্ৰত পিছলি পৰিছিল দুগৰাকী বান্ধৱী। ঘটনাৰ পিছতে স্থানীয় যুৱক সুমন বড়োৱে ভৰা নৈৰ পৰা এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিছিল যদিও নৈত নিখোজ হৈ পৰিছিল অন্ধ্ৰপ্ৰদেশৰ ছাত্ৰীগৰাকী। ঘটনাৰ পিছতে SDRF আৰু NDRFে অভিযান চলাই মাজনিশা ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমাৰ এই বাইদেউজনী আছিলে ইয়াতে ওচৰতে বহি আছিল, তেতিয়া মাতি দিলে। আমাৰ বহুতকেইটা চলি আছিলোঁ, কিন্তু এইটো উপঙি থকাহে দেখা পালোঁ। ফাৰ্ষ্টতে যোনজন ডুবি গৈছে সেইটো দেখা নাই আৰু মানে কিমানজনীমান আছিলে মই গম পাই নেকি? 4জনী আছিলে, কিন্তু 2জনী বোলে পানীত পৰিছে গম পালোঁ, কিন্তু এজন দেখা পালোঁ। বহে ইনষ্টিটিউটটো ওচৰতে আছে, সেইটো মানে অলপ বহি কিনে যায় আৰু ইয়াতে দেখা পালোঁ। ইয়াতে বহুত চলি আছিলোঁ আমি, কিন্তু মই নামি কিনে গ'লোঁ আৰু নামি গৈ উঠাই আনিছে আৰু যিহেতু বাচিছে হস্পিটেলত লৈ গৈছে। হস্পিটেলত মানে ইয়াতে নোযোৱাৰ আগতে মানে পানী চানী ওলাই দিলে, বাচি গ'ল। কাৰেণ্ট বহুত আছে, ভয় লগা নাছিল আপোনাৰ? আৰু সৰুৰ পৰা গা ধুই আছোঁ আৰু ইয়াতে বহুত কাৰেণ্ট আছে, নদীৰ ওচৰৰে বাসিন্দা যিহেতু। শিৱসাগৰৰ বন্যাৰ্তৰ কাষত বলিউড অভিনেতা ৰন্দীপ হুডা নিজে বানাক্ৰান্তক আপ্যায়ন কৰিলে অভিনেতাজনে। বানপীড়িতক সহায়ৰ বাবে শিৱসাগৰত বাহৰ পাতিছে ৰন্দীপ হুডাই। আৰু আজি বিমানযোগে ডিব্ৰুগড়লৈ আহি শিৱসাগৰত উপস্থিত হয় সি অভিনেতাজন। বান বিধ্বস্ত শিৱসাগৰবাসীক সহায়ৰ বাবে বলিউড অভিনেতাগৰাকী আহিছে। বানে সৃষ্টি কৰা এই ধ্বংসলীলাক লৈ উদ্বেগ প্ৰকাশ কৰিছে তেওঁ। গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ বন্যাৰ্তলৈ আগবঢ়াব সাহায্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য লৈছে অসমত উপস্থিত হৈ ৰন্দীপ হুডাই। উল্লেখযোগ্য যে মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ বাবে যি সক্ৰিয়ভাৱে জড়িত হৈ থকা গ্লোবেল শিখ ফাউণ্ডেশ্যন, এই গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ লগত ৰন্দীপ হুডাৰ আছে দীঘলীয়া এক দীৰ্ঘদিনীয়া সম্পৰ্ক। ग्लोबल सिक्स ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ, तो वो टीम यहाँ पे पहले ही आ चुकी थी 1 हफ्ता पहले, और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है, जो रोज़मर्रा की यूज़ का जो चीज़ें हैं, वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ और काफ़ी दर्द हो रहा है देख के कि कितना
नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए और मैं ग्लोबल 6 के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। মহাপ্ৰলয়ৰ পিছত আৰ্তজনৰ কাষত এতিয়া শত সহস্ৰজন শিৱসাগৰৰ চৰাইদেউৰ বানাক্ৰান্তৰ বাবে 100 বিঘা মাটিৰ কঠীয়া তুলি সাজু কৰিছে ধেমাজি সদৰৰ চিনাইচু জটৰকটীয়া বৰগাঁৱৰ কৃষক সমাজে উজনিৰ বানপীড়িত অঞ্চলৰ যি বোকাময় পথাৰত যাতে পুনৰ ভূই ৰুই সোণগুটি চপাব পাৰে তাৰ বাবে পদক্ষেপ লৈছে কৃষক সমাজে 100 বিঘা মাটিৰ বাবে নিজ নিজ পথাৰৰ কঠীয়া তুলি একেলগে কৰি দেখুৱাবলৈ দেওবাৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত শিৱসাগৰ চৰাইদেউৰ বানত ক্ষতিগ্ৰস্তক বিতৰণ কৰা হ'ব আৰু প্ৰয়োজন হ'লে আৰু 200 বিঘা মাটিৰ বাবেও কঠীয়া মজুত ৰাখিছে কৃষকসকলে। ইতিমধ্যে চৰাইদেউ শিৱসাগৰ যোৰহাটৰ যি আচলতে ব্যাপক বানপানীত ক্ষতিগ্ৰস্ত হ'ল আৰু তাৰ পিছত ইতিমধ্যে বিভিন্নজনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশ বিদেশৰ পৰা সাহায্য আগবঢ়াইছে আৰু এই মুহূৰ্তত আমি ধেমাজিৰ নগৰৰ উপকণ্ঠ অঞ্চলৰ আচলতে জটকটীয়াত আছোঁ আৰু জটকটীয়া গাঁৱৰ এইসকল লোকেও ইতিমধ্যে সাজু হৈছে বন্যাতক সহায়ৰ বাবে আৰু কঠীয়া যোগান ধৰি কৃষকসকলক যাতে তেওঁলোকে পুনৰবাৰ তেওঁলোকৰ সপোনৰ পথাৰখনত যাতে তেওঁলোকে সোণগুটি সিঁচিব পাৰে তাৰ দিহা কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰায় 100 বিঘা ভূমিত কঠীয়া তেওঁলোকে যোগান ধৰিব আৰু দেওবাৰৰ দিনটোত তেওঁলোকে এইসমূহ কঠীয়া যোগান ধৰিব শিৱসাগৰ চৰাইদেউ বন্যাত্মক মই এটা দৃশ্যাংশ দেখুৱাইছোঁ এইসমূহ কঠীয়া ইতিমধ্যে মজুত কৰা হৈছে জটৰকটীয়া গাঁৱত সমান্তৰালভাৱে চিনাইচুক এয়াৰঢল জ্যোতিনগৰৰ যিসকল লোক তেওঁলোকে নিজৰ ইতিমধ্যে তেওঁলোকৰ খেতি সমাপন হৈছে আৰু খেতি সমাপন হোৱাৰ পিছত তেওঁলোকে এইসমূহ তেওঁলোকৰ যিসমূহ অতিৰিক্ত যিসমূহ কঠীয়া সেই কঠীয়াসমূহ তেওঁলোকে শিৱসাগৰ আৰু চৰাইদেউৰ বন্যাতসকলৰ বাবে লৈ যাব আৰু দেওবাৰ দিনটোত তেওঁলোকে পুৱাই তেওঁলোকে যাত্ৰা কৰিব আৰু ইতিমধ্যে তেওঁলোকে সাজু হৈছে আৰু কিমান সংখ্যক তেওঁলোকে কঠীয়া মজুত কৰিছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। শিৱসাগৰ ধৰি 3খন জিলা যি বন্যাক্ৰান্ত হৈছে সেই বন্যাক্ৰান্ত উপলক্ষে আজি আমাৰ ৰাইজে আইসকলে আজি কঠীয়া তেখেতসকলক দিবৰ কাৰণে জটপট চেষ্টা কৰি আজি কালিৰ পৰা তুলি আছে। বৰ্তমান এতিয়ালৈকে আমি 500 ফেয়া কঠীয়া ইতিমধ্যে যুগুত কৰি ৰাখিছোঁ যে এইখিনি কঠীয়া আজি তেওঁলোকে নিয়াহি কথা আছে যদি আমাৰ ৰাইজে উঠাই দিব গতিকে তেওঁলোকে যাতে উপকৃত হওক যে আমি আৰু কি ইয়াৰ আগতেও আমি বহুতখিনি কিবা তাত দি পঠাই দিছোঁ চাউলকে ধৰি আমি বিভিন্ন সামগ্ৰী আমি 2 দিনৰ আগতে দি পঠাই দিছোঁ আৰু লগতে আমি কঠীয়াখিনি দিম বুলি আমি ৰাইজে প্ৰতিশ্ৰুতি লৈছোঁ। হয় আমি প্ৰায় আমাৰ এই ওচৰ পাজৰ যি 4খন গাঁও আছে আমি সকলোৱে একলগ হৈ পিনে আমি প্ৰায় 100 বিঘামান ভূমি ৰুব পৰাকৈ কঠীয়া মজুত কৰিছোঁ। গতিকে আমাৰ সমূহ 4খন গাঁওবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আৰ্থিকভাৱে নোৱাৰিলেও অকণমান পৰিশ্ৰম কৰিছে তেখেতলোকৰ যাতে সোণগুটি বটলাৰ দিনত এমুঠি অন্ন যোগাৰ কৰিব পাৰে। কঠীয়া ইয়াতে আমাৰ চিনাইচুক গাঁৱত ধৰি লওক এইটো বাহাদুৰ আছিলে বাহাদুৰ আৰু আমাৰ থলুৱা জাতৰ কিছুমান ধান কঠীয়া আছে যিহেতু বিভিন্ন ধৰণৰ কঠীয়া ৰাইজে কৰিছে গতিকে আমি প্ৰত্যেকবাৰ থাকি যোৱা যিখিনি কঠীয়া সেইখিনি তুলি আনি সংগ্ৰহ কৰিছোঁ। গতিকে আমি যিসকলে কঠীয়াখিনি পাৰিছিলে তেখেতলোকৰ পৰা আমি সকলোখিনি তথ্য লৈ পিনে কঠীয়াবিলাকত আমি লিখি দিবলৈ চেষ্টা কৰিম। আৰু উজনিৰ বান পৰিস্থিতিৰ বাবে 100 কোটি টকা সংগ্ৰহৰ লক্ষ্য AIDF প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে 3 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে আজমলে আৰু 3 কোটি টকা চিকিৎসা ব্যয় কৰিব আজমলে। আনহাতে প্ৰায় 7,000 মহিলাৰ বাবে মেখেলা চাদৰৰ ব্যৱস্থা কৰাৰ উপৰিও 10,000 ঘৰ আৰু 10,000 শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে আজমলে। 3 कोटी हमें दिसू ऑलरेडी 3 कोटी ऑन द वे मेडिकल के हिसाब से। उसके बाद हमको 5 लाख से 7 लाख 10 लाख तक मेखला मेरी बहनों के लिए मुझे बांटना है और 10,000 हाउसेस लो बजट हाउसेस मुझे जो है उन लोगों के लिए बांटना है और 10,000 टॉयलेट। अभी जो मैंने मैडम से बात किया वो इसी प्रोजेक्ट पे और काम कर रही है। आज शाम को 6-7 बजे तक शी विल गिव मी द बजट एंड आई विल डिक्लेयर इट बट इट विल टेक टाइम बिकॉज बहुत बड़ा पैसे का मामला है 100 करोड़ रुपये का मामला है। आई विल डू इट इंशाल्लाह इन द लास्ट।
আজি পুনৰ বান বিধ্বস্ত উজনি অসমলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4দিনীয়া কাৰ্যসূচীৰে উজনি অসমৰ বান খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি দিনৰ 11:20 ডিব্ৰুগড়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী আৰু দিনৰ 12 বজাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ আদ্য শ্ৰাদ্ধত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। দিনৰ 1:40 পৰা 2:40 ভিতৰত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত পৰিদৰ্শন কৰিব ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰৱণ অঞ্চলবোৰ। বিয়লি 3:45 ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত 20কৈও অধিক বিশিষ্ট লোকৰ সৈতে আলোচনাত তেওঁ মিলিত হ'ব। নিশা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়তে অতিবাহিত কৰিব তেওঁ আৰু তাৰ পিছত 3 আগষ্টত শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ পুৱা 9:30 উপস্থিত হ'ব বানাক্ৰান্ত চন্তক আৰু বিহুবৰত। বান বিধ্বস্ত চন্তক আৰু বিহুবৰৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। দিনৰ 11:45 নাজিৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব বানাক্ৰান্ত অঞ্চল। দিনৰ 1:45 মাহমৰা চুমনি গাঁৱত উপস্থিত হোৱাৰ পিছতে বিয়লি 3:45 সোণাৰীত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত ৰেচন কাৰ্ডৰ পৰা 28 লক্ষাধিক লোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে। ৰেচন কাৰ্ডৰ ভেৰিফিকেশ্যনত যিসকলে বিগত 6 মাহ ধৰি কোনো ৰেচন লোৱা নাই, ৰেচন কাৰ্ডত আধাৰ লিংক বা KYC আপডেট কৰা নাই, সেইসকল লোকৰ নাম কৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে। আজি শ্ৰীভূমিত এই মন্তব্য কৰিলে খাদ্য অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। ভেৰিফিকেশ্যন সম্পূৰ্ণ নোহোৱালৈকে নতুন ৰেচন কাৰ্ড দিয়া নহ'ব বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। রেশন কার্ড নতুনভাবে দেওয়ার পরিকল্পনা এই মুহূর্তে নেই। আমাদের এখন নাম কর্তনের কিছু কাজ চলছে। এই কর্তনের ক্যাটাগরিটা হলো যে যদি কেউ গত 6 মাস থেকে রেশন সংগ্রহ করেনি, হ্যাঁ, তো তাদের নামগুলো আমরা বাদ দেওয়ার, যে যদি কেউ 6 মাস থেকে রেশন নেননি তার মানে ওনার রেশন কার্ডের প্রয়োজন নেই, রেশনের প্রয়োজন নেই, এই রেশন কার্ড আমরা যাতে অন্য কেউকে দিতে পারি। তো এরকম আসামে, পুরো আসামে যারা 6 মাস থেকে নেননি, যারা আধার সিডিং করেননি, KYC করেননি, এরকম প্রায় 28 লক্ষ নাম আইডেন্টিফাই হয়েছে। তাদেরকে এই মাসের সময় দেওয়া হয়েছে। এই মাসের মধ্যে তারা যদি নিজে সেটা করিয়ে নিতে পারে, না হলে নামগুলা পর্যায়ক্রমে বাদ দেওয়ার কাজ চলছে। বার রেশন কার্ড নতুনভাবে দেওয়ার পরিকল্পনা এই মুহূর্তে নেই। আমাদের এখন নাম কর্তনের কিছু কাজ চলছে। এই কর্তনের ক্যাটাগরিটা হলো যে যদি কেউ গত 6 মাস থেকে 19 জুলাইত নাগালেণ্ডৰ পৰা স্বাভাৱিক ধৰণে বৈ অহা নাছিল দিখৌ নৈখন। নাগিনীমৰাত পাহাৰৰ পৰা যধে মধে বৈছিল পানী। পাহাৰৰ গোটেই অংশ খহি, সেই পাহাৰ খহি অহা স্থলীৰ পৰা নাগালেণ্ডৰ বাসিন্দাই দিলে এটা বিভীষিকাৰ শিহৰণকাৰী বৰ্ণনা। এই গছজোপা আপুনি দেখা পাইছে, এই গছজোপাৰ একেবাৰে আধালৈকে সিদিনা পানী উঠিছিল। এনেধৰণে দিখৌৰ খুঁটিটো আছে, দিখৌ নদীখন আছে, কিন্তু পানী সিদিনা এই পথেদি আহিছিল। তেওঁলোকে কৈছে যে নগা পাব্লিক, ইয়াৰ পলস, শিল আৰু পলস। কিমান মানুহ মৰি গ'ল, কিমান গৰু গাহৰি হাঁহ কুকুৰা এইকেইটা লাপাতা হৈ আছে, মানুহ লগে বি লাপাতা হৈ আছে। এয়া হৈছে পাহাৰ, এই পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে বুলি কৈছে। 19 জুলাই বান কিমান ভয়াৱহ আছিল আপুনি আজি নাগালেণ্ডৰ মন জিলাৰ নাগিনীমৰাৰ পৰা আপুনি দেখিব। এয়া হৈছে নাগিনীমৰা আৰু এই যিখন কাষত আছে সেইখন হৈছে দিখৌ নৈ। কেমেৰাত প্ৰভাসে দেখুৱাব, এখন দিখৌ নৈ। এই দিখৌ নৈ দিয়েই পানী বৈ আহিছিল, পাহাৰ খহি আহিছিল, মনত বৰষুণ হৈছিল, তাৰ পাছত পাহাৰ খহি আহিছিল, ভূমিস্খলন হৈছিল আৰু এনেদৰে দিখৌৱে সমগ্ৰ অসম আৰু নাগালেণ্ডখনত কিন্তু নাগালেণ্ডৰ কেইবাটাও প্ৰান্তত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু এক প্ৰকাৰ মৃত্যুকুণ্ডত পৰিণত কৰিছিল। এই পানীৰ যিটো আপুনি সোঁত দেখা পাইছে, এই পানীৰ সোঁতটো কিন্তু নাগিনীমৰাত পূৰ্বতে নাছিল। এয়া 19 জুলাইত হৈছিল, এয়াই আছিল ভয়াৱহতা। দিখৌ নদীখন ইফালে আছে, মোৰ বিপৰীত চাইডে, মোৰ সন্মুখত আছে দিখৌ নদীখন, আৰু দিখৌ নদীখন এনেধৰণে আহিছে।
এনেধৰণে দিখৌৰ খুঁটিটো আছে, দিখৌ নদীখন আছে, কিন্তু পানী সিদিনা এই পথেদি আহিছিল, পানী সিদিনা এই পথেদি আহিছিল। কিমান ভয়ংকৰ আছিল সিদিনা পানী, এতিয়া আপুনি চিন্তা কৰক, এতিয়া আপুনি এই দৃশ্যৰ পৰা আপুনি বুজিব যে সিদিনা পানী কিমান ভয়ংকৰ ৰূপত নামি আহিছিল, পানীৰ ঢল কিমান ভয়ংকৰ আছিল। এয়া পানীৰ সোঁত এতিয়াও আছে। এইপিনৰ পৰা পানী আহিছে, দিখৌ নদীৰ পৰা পানী আহিছে, চাৰিওফালৰ পৰা পানী আহিছে ইয়াতে, চাৰিওফালৰ পৰা পানী কেতিয়াও নহয়, খালি নলাৰ পানী অলপ অলপ আহে, 1 ফুট 2 ফুট লাষ্ট 3 ফুট, ইয়াৰ ওপৰত অহা নাই। এইবাৰ মানে প্ৰথম আহিলে এইফালে, এইবেলি মানে প্ৰথম আহিছে। সিদিনা পানী কিমান আছিলে পানীটো মোক দেখাই দিয়কচোন, কিমান পানী আহিছে ইয়াত অহাটো এই ডুমৰ গছৰ ওপৰত ডাম্পাৰ দেখিছে না, সেই ওপৰত ডাম্পাৰৰ আধালৈকে আহিছিলে। গছজোপালৈকে পানী হৈছে। হয় এই গছজোপা আপুনি চিন্তা কৰক, এই গছজোপা আমি এক্সক্লুচিভলি এই দৃশ্যাংশ আপোনাক দেখুৱাইছো। এই গছজোপা আপুনি দেখা পাইছে, এই গছজোপাৰ একেবাৰে আধালৈকে সিদিনা পানী উঠিছিল। কিমান ভয়ংকৰ আপুনি চিন্তা কৰক। আৰু ইয়াৰ পৰা নাগালেণ্ডৰ এই পাহাৰৰ পৰাই, ইয়াৰ পৰাই এই নেপালী খুঁটিৰ পৰাই পানী গৈ সেই দিখৌ নদীখনে বান বিভীষিকাৰ সৃষ্টি কৰিছিল আমাৰ নেপালী খুঁটিত, আমাৰ অসমৰ বিহুবৰত, আমাৰ চন্তকত, আমাৰ শিৱসাগৰ, আমাৰ চৰাইদেউ সোণাৰীত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু মৃত্যুকুণ্ডত পৰিণত কৰিছিল। পানীৰ সোঁত এতিয়াও আছে। এই সোঁতেদি নামি যোৱাটো সম্পূৰ্ণৰূপে ৰিক্সি হ'ব মোৰ বাবে, কাৰণ মই এনেকুৱা পৰিৱেশত মই প্ৰায় খোজকাঢ়ি পোৱা নাই। আৰু তেওঁলোকে কৈছে যে নগা পাব্লিক, এয়া পলস, শিল আৰু পলস, মানে ইয়াৰ পৰা আপুনি দৃশ্যটো আপুনি বুজি লওক, ইয়াৰ পৰা পৰিৱেশটো বুজি লওক যে সিদিনা পাহাৰ নাগালেণ্ডত য'ত ত'ত খহিছিল। পাহাৰ সিদিনা খহাটো অতি ভয়াৱহ আছিল। ইয়াৰ ওপৰতে আছে পাহাৰ, ইয়াৰ ওপৰত পাহাৰ আছে, এয়া হৈছে পাহাৰ। এই পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে বুলি কৈছে ইয়াৰ যিসকল স্থানীয় লোক আছে, তেওঁলোকে কৈছে যে ইয়াৰ পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে। সেই পাহাৰৰ পৰা গছ, এইবোৰ মাটি চব খহাই লৈ খঙাই আহিছে। ইয়াৰ এটা ঘৰ নষ্ট কৰিলে, তেনেকাতো আগত নোহোৱা আছিলে। তেনেকা নালা বৰষুণ ছিজনতো নালাটো ইমান ডাঙৰ নহৈছিলে, এবছৰ ইমান ডাঙৰ হৈ গৈছিল। এইটো এটা সৰু নলা আছিল, এইটো এটা সৰু নলা। আৰু এই নলাটোত আপুনি এতিয়া সোঁত চাওক যে 19 জুলাইত কিমান ভয়াৱহ। এইটো নলা মানে ইয়াত মানুহ যাব পাৰে ইয়াতেই, আৰু এই পথটোৱেদি পানী নামি আহিল, কিমান ভয়ংকৰ ৰূপত নামি আহিল আপুনি দেখা পাইছে। আৰু তাৰ পাছতেই সৃষ্টি হ'ল ইয়াত বান বিভীষিকাৰ। ইয়াত কেনেকুৱা বৰষুণ হৈ আছিল? ইয়াতো বৰষুণ তেনেকাই দিছিলে, 12 ঘণ্টা পুৰা। কেইঘণ্টামান বৰষুণ দিছিল? মানে শনিবাৰ ৰাতিপুৱাৰ পৰা ইয়াত দেওবাৰ দিন ৰাতি গধূলিলৈকে 10টা বজালৈকে দিছে, কণ্টিনিউ দিছে। কণ্টিনিউ শনিবাৰে ৰাতিপুৱা 17 ঘণ্টা কমপ্লিট বৰষুণ দিছে। নাগালেণ্ড, অসম 17 ঘণ্টালৈকে পুৰা বৰষুণ, একদম ঝাৰি বৰষুণ দিছে। 17 ঘণ্টা একেলগে বৰষুণ দিছে। ইয়াত মন জিলাত 17 ঘণ্টা একেলগে বৰষুণ দিছে। আৰু 17 ঘণ্টা একেলগে বৰষুণ দিয়াৰ পাছতেই এই যিসমূহ পাহাৰ আছে, এই পাহাৰ খহি আহিবলৈ আৰম্ভ কৰিলে, ভূমিস্খলন হ'ল। আৰু তাৰ পাছত এনেকুৱা ধৰণৰ এই যিসমূহ সৰু সৰু নলা আছে, এই নলাসমূহ ধাহি মুহি লৈ আহিলে। এয়া হৈছে বান বিভীষিকা, আৰু এয়া আছিল আৰম্ভণি। এই পাহাৰৰ পৰাই আৰম্ভ হৈছিল বান বিভীষিকাৰ, আৰু তাৰ পাছত আমাৰ অসমখনক এক প্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত কৰি দিছিল। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। ঘৰত কোনটো TMT লগাইছে? মাইটেন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি।